চৈখোপা ৰেলৱে ষ্টেচন ঠিকাদাৰী শ্ৰমিক সংস্থাৰ নতুন সভাপতি হিচাপে নিযুক্তি হৈছোঁ আৰু আগন্তুক দিনত এই ষ্টেচনৰ যি ধৰণৰ যিখিনি সমস্যা আছে বিশেষকৈ শ্ৰমিকসকলৰ কৰ্মসংস্থাপনৰ দিশত তাৰ প্ৰতি মই অহৰহ কাম কৰি যাম বা কাম কৰাৰ চেষ্টা কৰিম। উদ্ধতন মহলক মই প্ৰেচাৰ কৰিম বা হেঁচা দিম যাতে ইয়াত কামৰ ব্যৱস্থা কৰা হয়। কাৰণ শ্ৰমিকসকল বহুদিনৰ পৰাই কাম কাজৰ পৰা বিৰত হৈ আছে, তেওঁলোকৰ ঘৰ নচলা অৱস্থা। আজি এই পবিত্ৰ ঘৰত মই আৰু কি ক'ম, মই এইখিনিয়ে ক'ব বিচাৰোঁ। মোৰ যথেষ্ট চেষ্টা কৰিম যাতে এই জেগাৰ উন্নতিৰ লগতে শ্ৰমিকসকলৰ উন্নতি হয়। ধৰ কিছু পেপাৰ্ছৰ কাৰণে হৈ আছে, যেতিয়া এই কি কয় NGT মাইনিঙৰ এইটো বন্ধ কৰি ৰাখিলে আৰু পৰ্যাপ্ত পৰিমাণৰ নথি নহ'লে ৰেলৱে ইন্ধন লগা মুস্কিল। এইবিলাক লাহে লাহে শুনামতে হৈ আহিছে আৰু খুব সম্ভৱ এমাহৰ ভিতৰত এইবিলাক হৈ যাব। তেতিয়া নিশ্চয় আমাৰ ইয়াত কাম আৰম্ভ হ'ব, মই আশা কৰোঁ। আমি চবেই অৱগত, আগন্তুক দিনক ইয়াৰ কাৰণেই চেষ্টা কৰা হ'ব। তাৰ কিছুমান কয়লাৰ নথি পত্ৰৰ দৰকাৰ হয় ৰেক লোড কৰাতে, সেইখিনি নথি পত্ৰৰ অভাৱ হৈ আছিল। শুনামতে এই নথি পত্ৰবিলাক এমাহৰ ভিতৰত কিছু ক্লিয়াৰ হৈ যাব, হ'লে নিশ্চয় ইয়াতো ইন্ধন লাগিব, ইয়াতো কাম হ'ব। সেই সন্দৰ্ভত এতিয়াও ধৰক মোৰ বিশেষ নাই, কাৰণ ইয়াৰ লগত জড়িত নাছিলোঁ। আজিহে ইয়াত মই নিযুক্তি পাইছোঁ। যিখিনি কাম হৈ আছে নিশ্চয় তাতকৈ বঢ়াব বা বাঢ়িব এনেকুৱা আশা ৰাখিম মই। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।